নমস্কাৰ মই উতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত যি কথা কম সঁচা কথা ক'বলৈ চেষ্টা কৰিম অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক এটা মাৰপিটৰ দৃশ্য দেখুৱাই দিব বিচাৰিছো এই দৃশ্য চাই নিশ্চয় আপুনি ভাল পাব মাৰপিট লাগিছে এই মাৰপিট সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত লগা নাই এই মাৰপিট কাৰ মাজত লাগিছে জানেনে অসমৰ জাতীয় সংগঠন বুলি গৌৰৱ কৰা অসম সাহিত্য সভাৰ সদস্যৰ মাজত এইদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ স্থান দতৰাত অসম সাহিত্য সভাৰ সভাপতি প্ৰধান সম্পাদকৰ বিষয়ববীয়া কোন হ'ব তাক লৈ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল 24 ঘণ্টাৰ পূৰ্বে সেইখিনি সময়তে এনেধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে এয়া হৈছে অসম সাহিত্য সভাৰ কাহিনী অসম সাহিত্য সভাৰ ঐতিহ্য আছিল বুলি বহুতে কয় অসম সাহিত্য সভাৰ সৈতে অসমৰ প্ৰতিজন মানুহ ওতঃপ্ৰোতভাৱে জড়িত সাহিত্য সভা ৰাইজৰ এটা সংগঠন সাহিত্য সভাত ৰাইজে বৰঙণি দিবলৈ সাহিত্য সভা উদযাপন কৰে এই ধৰণৰ কথা কোৱা হয় যদিও ক্ৰমাৎ সাহিত্য সভা ৰজাঘৰীয়া সাহিত্য সভালৈ পৰিণত হৈছে সাহিত্য সভাৰ অনুষ্ঠান আয়োজন কৰিবলৈ হ'লে চৰকাৰৰ সহায় লোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে এইখিনিতে প্ৰায় 30 বছৰ আগৰ এটা কাহিনী মনত পৰিছে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া শিৱসাগৰত আয়োজন কৰা হৈছিল অসম সাহিত্য সভা ৰংঘৰ বাকৰিৰ কাষতে এই সাহিত্য সভাৰ আয়োজন কৰা হৈছিল সাংবাদিক হিচাপে সেই সাহিত্য সভাৰ কভাৰেজ কৰিবলৈ আমি গৈছিলোঁ সেই সভালৈ আমন্ত্ৰণ জনোৱা হৈছিল হিতেশ্বৰ শইকীয়াক ইয়াৰ পূৰ্বে ৰজাঘৰীয়া লোকক সাধাৰণতে সাহিত্য সভাৰ সভালৈ আমন্ত্ৰণ জনোৱা নহয় মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা নহয় যিমান দূৰ আমি জানো কিন্তু হিতেশ্বৰ শইকীয়াক আমন্ত্ৰণ জনোৱাৰ লগে লগে প্ৰতিনিধিসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল সংবাদকৰ্মীয়ে ইয়াৰ বিৰোধিতা কৰিছিল আৰু এটা সময়ত প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে সাহিত্য সভাৰ অধিৱেশনত হিতেশ্বৰ শইকীয়াক আহিবলৈ দিয়া নহ'ব কিন্তু ইয়াৰ পূৰ্বে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন চৰকাৰখনে সাহিত্য সভাৰ অধিৱেশনৰ বাবে শিৱসাগৰৰ বাটপথ সকলো সুন্দৰ কৰি তুলিছিল হিতেশ্বৰ শইকীয়াৰ সেই সময়ত প্ৰচণ্ড খং উঠিছিল আচলতে মূল সুঁতিৰ অসমীয়াৰ কাষলৈ হিতেশ্বৰ শইকীয়া সাহিত্য সভাৰ অধিৱেশনৰ জৰিয়তে আহিব বিচাৰিছিল যি কি নহওক শিৱসাগৰ সাহিত্য সভাত আমি ৰিপৰ্টিং কৰি থকা অৱস্থাত আলফাই মুকলিভাৱে লিফলেট বিতৰণ কৰা বাতৰি দেখিছিলোঁ আৰু সেই বাতৰি পৰিৱেশন কৰিছিলোঁ এই বাতৰি পৰিৱেশন কৰাৰ পিছত হিতেশ্বৰ শইকীয়াৰ নিৰ্দেশত মোক আৰক্ষীয়ে টাডা আইনত গ্ৰেপ্তাৰ কৰিছিল প্ৰায় 15 দিন ধৰি শিৱসাগৰ জেলত মোক বন্দী কৰি ৰাখিছিল আৰু পৰৱৰ্তী সময়ত হিতেশ্বৰ শইকীয়াই বিনাৰ চৰ্তে মোক মুকলি কৰি দিবলৈ বাধ্য হৈছিল সাহিত্য সভাৰ প্ৰসংগ উত্থাপন হ'ল বাবে এইবোৰ কথা এতিয়া ক'ব বিচাৰিছোঁ কিন্তু এতিয়া সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী আহিলে মুখ্যমন্ত্ৰীক বাধা দিয়াৰ কোনো প্ৰশ্নই নাই হিতেশ্বৰ শইকীয়া অহাৰ সময়ত সকলোৱে বাধা প্ৰদান কৰিছিল কিন্তু পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ কথাই কওক অন্যান্য মুখ্যমন্ত্ৰীৰ কথাই কওক সাহিত্য সভাৰ অধিৱেশনত অহাটো একো নতুন কথা নহয় এয়া অতি প্ৰয়োজনীয় কথা হৈ পৰিছে যি কি নহওক সাহিত্য সভাক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক আছে ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ গোবিন্দ প্ৰসাদ শৰ্মাও সাহিত্য সভাৰ সভাপতি পদৰ আছিল সভাপতি পদৰ অন্যতম প্ৰত্যাশী আছিল সেই কথা বহুতে ক'ব বিচাৰে আচলতে সাহিত্য সভাৰ অধিৱেশনত কোন সাহিত্য সভাৰ সভাপতি হ'ব তাৰ বাবে যি পেনেল প্ৰস্তুত কৰে সেই পেনেল কোনে কেনেকৈ প্ৰস্তুত কৰে কোনেও নাজানে আৰু এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে সাহিত্য সভাৰ সভাপতি কোন হ'ব তাক বিচাৰ কৰাটো অতি কঠোৰ হৈ পৰিছে তাহানিৰ পৰা আমি জানিছিলোঁ এইবাৰ সাহিত্য সভাৰ সভাপতি অমুক হ'ব এইবাৰ তমুক হ'ব কাৰণ বয়সৰ লগে লগে একোজন ব্যক্তিৰ নাম একোজন সাহিত্যিকৰ নাম সন্মুখলৈ আহে কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হৈছে আজি গোবিন্দ প্ৰসাদ শৰ্মাই এতিয়া আমাৰ ওচৰত কৈছে যে ইংৰাজী সাহিত্য যথেষ্ট আশাৰী সাহিত্য কিন্তু ইংৰাজীত কোনো সাহিত্য সভা নাই সাহিত্য সৃষ্টি কৰিবৰ বাবে অসম সাহিত্য সভাৰ প্ৰয়োজনীয়তা ক'ত আছে বুলি আজি প্ৰশ্ন কৰিছে গোবিন্দ প্ৰসাদ শৰ্মাই কাৰণ এইটো চাওক সাহিত্য ভাল পোৱা মানুহ প্ৰকৃত সাহিত্যিক তেওঁ সভাপতি হ'ব লাগে কিন্তু সেইটো কেনেকৈ বিচাৰি উলিয়াব এতিয়া সেইটোৱেতো সমস্যাটোতো সেইটো হৈছে এসময়ত গোহাঁই বৰুৱা বেজবৰুৱাৰ যিটো কালচাৰ আছিল তাতেও এই প্ৰশ্নটো কিন্তু উঠিছিল গোহাঁই বৰুৱা আগুৱাই যায় সদায় তাৰমানে সাহিত্যক লৈ তেওঁ এডাল জখলাৰ সৃষ্টি কৰে বেজবৰুৱা আঁতৰি থাকে তাৰ পৰা আঁতৰি থাকে তেওঁ ক'লেও তাতে নাহে তেওঁক মাতি আনিবলগীয়া হৈছিল বেজবৰুৱাক আৰু সেইকাৰণে বেজবৰুৱা পঞ্চমজন সভাপতি এনেকুৱা গতিকে আগৰ পৰাই চলি আহিছে এই যে ইমান ডাঙৰ এটা অনুষ্ঠান সমগ্ৰ অসম ব্যাপী থকা এটা অনুষ্ঠান
আৰু প্ৰায় প্ৰত্যেকজন মানুহে ইয়াত মানে যেনিবা লাগি আছে এনেকুৱা এটাতো আমাৰ ভাৱ হয়, অন্তৰেৰে থাকক বা নাথাকক। যে এইটো মোৰ মতে বৰ উচিত হোৱা নাই, ক'তো নহয়। ইংলেণ্ডত এনেকুৱা হ'ব নাই নহয়, ইংৰাজী সাহিত্যৰ ডেভেলপমেণ্টৰ কাৰণে। গতিকে এইটো কিয় লাগে? ইংলিছ লিটাৰেচাৰ যদি ইমান আগুৱাই যাব পাৰে এনেকুৱা অনুষ্ঠান নোহোৱাকৈ, আমাক কিয় লাগে? তেনেকুৱা ধৰণৰ কথা। গতিকে কিয় লাগে সেই প্ৰশ্নটো এতিয়া মোৰ মনলৈ আহিছে। অসম সাহিত্য বা কিয় লাগে? কিয় লাগে? অসম সাহিত্য বা কিয় লাগে? সাহিত্যৰ উন্নতিৰ কাৰণে নহ'লেও হ'ব, অসম সাহিত্য বা নহ'লেও অসমীয়া সাহিত্যৰ যি উন্নতি হ'ব লাগে হ'ব লাগিব। কাৰণ আপুনি যদি সাহিত্য চৰ্চা কৰে, সাহিত্য সভাক আশা কৰি নকৰে। আপুনি সাহিত্য চৰ্চা কৰে কাৰণ আপুনি সাহিত্য চৰ্চা নকৰাকৈ থাকিব নোৱাৰে, সেইটো আপোনাৰ অন্তৰত আছে। প্ৰত্যেকৰে এনেকুৱাই কথা। বসন্ত কুমাৰ গোস্বামী সাহিত্য সভাৰ নতুন সভাপতি হ'ল। ইয়াৰ বাবে বসন্ত কুমাৰ গোস্বামীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু ইয়াৰ লগে লগে বহুবোৰ প্ৰশ্ন উত্থাপন হৈছে। বসন্ত কুমাৰ গোস্বামীয়ে হওক বা সাহিত্য সভাৰ যিজন সম্পাদকেই হওক বা সভাপতিগৰাকীকেই হওক, সঁচাকৈ অসমৰ সাহিত্যিকসকলে নিৰ্বাচিত কৰে? সাহিত্য সভা যিহেতু সাহিত্যিকৰ অনুষ্ঠান, স্বাভাৱিকতেই কোন সভাপতি হ'ব সেই সাহিত্যিকে নিৰূপণ কৰাটো প্ৰয়োজনীয় আছিল। কিন্তু অসম সাহিত্য সভাত সেই নিয়ম নাই। ইয়াৰ বাবেই অনুৰাধা শৰ্মা পূজাৰীৰ নাম পেনেলত আছিল, যদিও পেনেলৰ পৰা আঁতৰি গ'ল। গোবিন্দ প্ৰসাদ শৰ্মাই স্বইচ্ছাৰে ক'লে নাই, পেনেলত থাকিব নিবিচাৰোঁ। এনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া সাহিত্য সভাৰ সভাপতি কোনে নিৰ্বাচন কৰে? বিভিন্ন শাখা সমিতিয়ে নিৰ্বাচন কৰে। এইবাৰ মই বৰ দূৰলৈ নাযাওঁ, আপুনি যিটো অঞ্চলত থাকে সেইটো অঞ্চলৰ শাখা সমিতিৰ সদস্যসকল কোন মন কৰিবচোন। তাৰ মাজত কেইজন সাহিত্যিক আছে সেয়াও ভালকৈ চাব। আপোনাৰ অঞ্চলটোৰ যিজনক আপুনি সাহিত্যিক বুলি চিনি পায়, যিজনে বিভিন্ন আলোচনী, বিভিন্ন বাতৰি কাকতত প্ৰবন্ধ লিখে বা গল্প লিখে, সেইজন মানুহ আপোনাৰ অঞ্চলটোৰ শাখা সাহিত্য সভাত আছেনে? গেৰেণ্টি দিছোঁ নাই। এনেবোৰত শাখা সমিতিসমূহ আচলতে প্ৰথমৰ পৰাই প্ৰস্তুত কৰোঁতে এনেকৈ কৰা হয় যাতে কাক সভাপতি পতা হ'ব তাৰ বাবে ৰাজনীতি কৰা হয়। এইখিনি মুহূৰ্তত প্ৰশ্ন হৈছে, সাহিত্য সভাৰ সভাপতি কেতিয়াবা ৰাজনীতিবিদ হ'ব পাৰিব নেকি? মোৰ মনলৈ বাৰে বাৰে প্ৰশ্ন আহে যে হিমন্ত বিশ্ব শৰ্মা অসম সাহিত্য সভাৰ সভাপতি হ'ব নোৱাৰিব কিয়? লগে লগে বহুতে প্ৰশ্ন কৰিব বিচাৰিব যে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ সাহিত্য সভাৰ সভাপতি হ'ব? মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মা সাহিত্য সভাৰ সভাপতি হ'ব নোৱাৰিব কিয়? সাহিত্য সভাৰ সভাপতি হ'বলৈ হ'লে সেই ব্যক্তিজনে 3খন গ্ৰন্থ লিখিব লাগে। হিমন্ত বিশ্ব শৰ্মাই 3খনৰ অধিক গ্ৰন্থ লিখিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা যদি সাহিত্য সভাৰ সভাপতিৰ পেনেলত সোমায়, মোৰ বিশ্বাস আছে শাখা সমিতিসমূহক মেনেজ কৰি স্বইচ্ছাৰে বিনা প্ৰতিদ্বন্দ্বৰে ব্যাপক ভোটৰ ব্যৱধানত হিমন্ত বিশ্ব শৰ্মা অসম সাহিত্য সভাৰ সভাপতি হ'ব পাৰিব। অৰ্থাৎ এয়া হৈছে সাহিত্য সভাৰ স্বৰূপ। যে সাহিত্য সভাৰ সভাপতিৰ মৰ্যাদা কেনে এই কথাই স্পষ্ট কৰি দিছে যে অসম সাহিত্য সভাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই যদি হ'ব বিচাৰে অতি সহজে হ'ব পাৰিব। এয়া হৈছে সাহিত্য সভাৰ প্ৰকৃত স্বৰূপ। যি কি নহওক, সাহিত্য সভাক লৈ সমালোচনা চলি থকাৰ পিছত বসন্ত কুমাৰ গোস্বামীয়ে কৈছে যে এইবাৰ সংবিধান সলনি কৰা হ'ব। প্ৰথম যিখন আমাৰ সংবিধান, এই সংবিধানখন অকণমান সলনি কৰিব লাগিব। আৰু সংবিধানখনে সাহিত্য সভাক বিশেষ মুহূৰ্তত অকণমান বিপদতো পেলাইছে। গতিকে এই কামটো আমি কৰিম। দ্বিতীয়তে যে সাহিত্য সভা সম্পৰ্কে যিবিলাক বিতৰ্ক আগতে হৈ গৈছে, মই এইটো ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত সাহিত্য সভাৰ কোনো বিতৰ্ক নহয়। সাহিত্য সভাৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰ সাহিত্য সভাই পূৰ্বৰ দৰে যিটো গৰিমা, সেই গৰিমাৰ স্তৰলৈ লৈ যাব পাৰিম বুলি মই আশা কৰোঁ। বহু সাহিত্য সভাৰ সভাপতিক দেখিলোঁ সভাপতিৰ দায়িত্ব লোৱাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কিছুদিনৰ পিছত সেই ব্যক্তিজন এটা বৃত্তৰ মাজত সোমাই পৰে। সাহিত্য সভাৰ সভাপতিজন এটা বৃত্তৰ মাজত সোমাই পৰে। সেই বৃত্তৰ চৌদিশে তেওঁ ঘূৰিবলগীয়া হয় আৰু মূল সাহিত্যৰ সভাৰ কাষৰ পৰা তেওঁ আঁতৰি যায়। তেওঁৰ চৌদিশে পদলেহনকাৰী একাংশ বিষয়ববীয়া থাকে, যিসকলে সেই সাহিত্য সভাৰ সভাপতিজনক বিভিন্ন ধৰণে পৰিচালিত কৰে। শেষত গৈ সাহিত্য সভাৰ সভাপতিজন কেৱল বিভিন্ন সভাই সমিতিত উপস্থিত থকা ব্যক্তিলৈ পৰিণত হয় আৰু সাহিত্য সভাৰ বাবে কাৰ্যত তেওঁ একো কৰিব নোৱাৰে। সাহিত্য সভা বিতৰ্কৰ মাজত আছে, আগতেও আছিল, এতিয়াও আছে। এতিয়া নতুন সভাপতিয়ে প্ৰতিশ্ৰুতি দিছে সাহিত্য সভাৰ পৰা বিতৰ্ক আঁতৰ কৰিবলৈ তেওঁ চেষ্টা চলাব। এইটো কাৰণে যে সাহিত্য সভাত নানা ধৰণৰ বিতৰ্কৰ আঙুলি সাহিত্য সভালৈ পঠোৱা হয়, সেইখিনি মই নাইকিয়া কৰিবৰ কাৰণে
প্ৰথম যত্ন কৰিম আৰু মই এই 2টা বছৰৰ 1 মিনিট সময়ো মই অবাবত খৰচ নকৰোঁ আৰু আমাৰ কাৰ্যনিৰ্বাহক সমিতিসমূহ সম্পূৰ্ণ টেকনিকেল সমিতি হিচাপে ব্যৱহাৰ কৰিম আৰু যিখিনি কাম কৰিম এই গোটেইখিনি কামৰ এটা পৰিচয় আমাৰ যিখন প্ৰথম কাৰ্যনিৰ্বাহক হ'ব সেই কাৰ্যনিৰ্বাহক সমিতিত ৰাইজে গম পাব আৰু মই এটা নতুন কৰিম এবাৰ যে অধিৱেশনৰ যিটো শেষৰ দিনটোতে আমি কাৰ্যভাৰ লোৱাৰ ব্যৱস্থা কৰিম। বসন্ত কুমাৰ গোস্বামীক সোধা হৈছিল সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব যেহেতু আপুনি ল'লে আপোনাৰ প্ৰথম কাম কি হ'ব কি কাম আপুনি কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত লৈছে প্ৰথম কামটো হ'ল অসম সাহিত্য সভাই প্ৰথমতে কাম কৰিব অসমীয়া সাহিত্যৰ বুৰঞ্জী হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ এইটো আমি 1 নম্বৰ কাম কৰিম ফেব্ৰুৱাৰী মাহতে আমি চিঠি লিখি জনাম 2 নম্বৰ কামটো শংকৰদেৱৰ ৰচনাৱলী ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিম এই 2টা কাম আমি প্ৰথম সুযোগতে আমি লওঁ আচলতে সাহিত্য সভাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো বিভিন্ন সময়ত সমালোচিত হৈ আহিছে আমি চকুৰ আগত সাহিত্য সভাৰ সভাপতিৰ আসনত এনে ব্যক্তিকো দেখিছোঁ যি ব্যক্তিয়ে সাহিত্যিক বুলি বা সাহিত্য ৰচনা কৰা আমি দেখা নাছিলোঁ হয় কিতাপ তেওঁ কেইবাখনো লিখিছে মই বসন্ত কুমাৰ গোস্বামীৰ কথা ক'ব বিচৰা নাই এনে সাহিত্যিক বা এনে সাহিত্য সভাৰ সভাপতি আমি আগতেও লিখিছোঁ সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী অতি সহজেই হ'ব পাৰিলেহেঁতেন যদিহে শেষ মুহূৰ্তত তেওঁ ৰাজনীতিলৈ নগ'লেহেঁতেন চিপাঝাৰৰ পৰা যদি বিজেপিৰ বিধায়ক নহ'লহেঁতেন তেনেহ'লে পৰমানন্দ ৰাজবংশীও অসম সাহিত্য সভাৰ সভাপতি হ'ব পাৰিলেহেঁতেন অৰ্থাৎ পৰমানন্দ ৰাজবংশী অসমৰ সাহিত্যৰ বাবে পৰমানন্দ ৰাজবংশীয়ে যিমান বৰঙণি দিছে হয়তো এনে বৰঙণি অনুৰাধা শৰ্মা পূজাৰীয়ে দিয়া নাই এনে বৰঙণি গোবিন্দ প্ৰসাদ শৰ্মাই দিয়া নাই এই হৈছে সাহিত্য সভাৰ ভিতৰৰ কাহিনী সাহিত্য সভাত ক্ষুদ্ৰ স্বাৰ্থৰ একাংশ মানুহ সোমাইছে এই মানুহখিনিয়ে সাহিত্য সভা শেষ কৰি দিছে বুলি ভাবে বিশিষ্ট শিক্ষাবিদ গোবিন্দ প্ৰসাদ শৰ্মাই সেইটো আমি বজাই ৰাখিব কিয় পৰা নাই কিছুমান ক্ষুদ্ৰ স্বাৰ্থৰ মানুহ ইয়াত সোমাই গৈছে ইয়াৰ যোগেদি এডাল জখলাৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰে যিমানে ওপৰলৈ যাব এই জখলা বগাই সিমানে তেওঁলোকৰ ভাল সাহিত্যলৈ তেওঁলোকৰ কোনো কনচাৰ্ণ নাই সেইকাৰণে এইটো হৈছে সাহিত্যক লৈ যিবিলাকৰ কনচাৰ্ণ আছে ভাৱাবেগ আছে আৰু বিশেষ সৎ উদ্দেশ্য আছে জাতিৰ কিবা এটা হওক বুলি সাহিত্যৰ মাজেদি তেনেকুৱা কথা ইয়াত উঠাই নাই ক্ষুদ্ৰ স্বাৰ্থৰ মাজত ডুব গৈ আছে সকলো কথা সাহিত্য সভাৰ মাজত বিতৰ্ক চলি থকা কথা এতিয়া আমি গম পাইছোঁ আমি আগতে জনা নাছিলোঁ সাহিত্য সভাৰ মাজত বিতৰ্ক আছিল আমাৰ দিনত আমি জানিছিলোঁ এতিয়া কোনজন ব্যক্তি সাহিত্য সভাৰ সভাপতি পাতিব যোগ্য ব্যক্তিজন সাহিত্য সভাৰ সভাপতি হৈছিল যেতিয়া সেই বিশিষ্ট সাহিত্যিকজনক সাহিত্য সভাৰ সভাপতি পাতে লগে আমি ভাল পাওঁ যে হয় এই ব্যক্তিজনেই চৰ্চাৰ ব্যক্তি এতিয়া এইজন ব্যক্তি সাহিত্য সভাৰ সভাপতি হোৱাটো প্ৰয়োজনীয় আছিল কিন্তু এতিয়া সকলো উলট পালট হৈ গৈছে সকলো পৰিৱেশ পৰিস্থিতি সলনি হৈছে গোবিন্দ প্ৰসাদ শৰ্মাই তাৎপৰ্যপূৰ্ণ ঘটনা ক'লে যে সাহিত্য সভাৰ সভাপতিৰ দৌৰৰ কাহিনী ক'বলৈ গৈ সেই তাহানিৰ কথা আৰম্ভ কৰিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু লক্ষীনাথ বেজবৰুৱাৰ মাজত কিছু কাহিনী তেওঁ আজি অৱগত কৰিলে দেখা গ'ল লক্ষীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ 5মজন সভাপতি আছিল কিয় তেওঁ 5মজন সভাপতি হ'ল গোবিন্দ প্ৰসাদ শৰ্মাৰ মুখতে এই কথা আপুনি শুনক তো সাহিত্য ঠিক তেনেকুৱাকৈ অহা নাই আপোনাৰ মতে খুব আনুষ্ঠানিকভাৱে আহিল সেই আনুষ্ঠানিকভাৱে কেতিয়াও অহা নাই কেইজনমান আপোনালোকৰ দৰে এনেকুৱা ডেকা জাৰ্নেলিষ্টে লগ লাগি মোক কেৱল ক'লে তেখেতসকলে অনুভৱ কৰিছে অন্তৰৰ পৰা আপুনি এতিয়াও কিয় সাহিত্য সভাৰ সভাপতি হোৱা নাই মই ক'লোঁ মইতো নিজে হ'ব নোৱাৰে কোনোবাই পাতিব লাগিব সেইটো গতিকে মূল কথা সেইটো এতিয়া তেনেকুৱাতে এটা হুলস্থুলৰ সৃষ্টি হৈ গ'ল যে মোক এই ধৰণে এপ্ৰ'চেই কৰা নাই আচলতে এতিয়াও মোক এপ্ৰ'চ কৰা নাই ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰা কোনেও মোৰ ওচৰ চপা নাই কোনেও মোলৈ এটা ফোন কৰা নাই গতিকে সম্পূৰ্ণ এতিয়াও জাৰ্নেলিষ্ট বন্ধুসকল আৰু মোৰ মাজৰ এটা কথা হৈ আছে আৰু জাৰ্নেলিষ্ট বন্ধুসকলকো লগ পাইছিলোঁ ৰাস্তাত গতিকে তাৰমানে ছাৰ আনুষ্ঠানিকভাৱে অসম সাহিত্য সভাই আপোনাক কোনো ধৰণৰ প্ৰস্তাৱ আগবঢ়োৱা নাই কিন্তু তথাপিও তেওঁলোকে এটা পেনেল কেনেকৈ প্ৰস্তুত কৰিলে আপোনাৰ উইদাউট পাৰ্মিশ্যন সেই পেনেলখন কোনে সৃষ্টি কৰিলে সেইটোৱেতো মোৰ মনলৈ আৰু বেছিকৈ সন্দেহ আনিলে পেনেলখন ক'ৰ পৰা আহিল সাহিত্য সভাৰ নামতো হোৱা নাই
সেই কোনে সৃষ্টি কৰিলে মোৰ সন্দেহ বেছি হ'ল তেতিয়া কেইজনমান বন্ধুৱে মোক কৈছে তেতিয়ালৈকে ঠিকে আছে আমাৰ মাজৰ কথাটো কিন্তু আকৌ এই নতুন ডেভেলপমেণ্ট এটা যে পেনেলত মোৰ নাম পেনেলখনত কাৰো নাম কিন্তু দেখাত নাই সাহিত্য সভাৰ পেনেলৰ বুলি কোৱা নাই সাহিত্য সভা এতিয়া আগৰ গৰিমা হেৰুৱাইছে আমি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ সাহিত্য সভাৰ নামত প্ৰথম পৃষ্ঠা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা ভৰাই পেলোৱা হৈছিল ভিতৰ পৃষ্ঠা ভৰাই পেলোৱা হৈছিল সৰু সৰু পাৰ্শ্ব যদি প্ৰকাশ পাইছিল কিন্তু আজিকালি সাহিত্য সভাৰ গুৰুত্ব নাই সাহিত্য সভা কেৱল মেলালৈ পৰিগণিত হৈছে সাহিত্য সভাৰ সভাপতিৰ ভাষণকো আজিকালি গুৰুত্ব নিদিয়া হৈছে সাহিত্য সভা ক্ৰমাৎ সাহিত্য সভাৰ মানদণ্ড তললৈ গৈছে হয় এনে অৱস্থাত প্ৰশ্ন হৈছে যে সাহিত্য সভাৰ প্ৰয়োজনীয়তা কি আছে যে সাহিত্যিক হ'বলৈ হ'লেই সাহিত্য সভাই কাৰোবাৰ সাহিত্যিকক সৃষ্টি কৰিছে নে সাহিত্যিকক সাহিত্য সভাই গুৰুত্ব দিছে কিয় প্ৰশ্নৰ বিষয় এই বিতৰ্ক সদায় চলি থাকিব অদূৰ ভৱিষ্যতে সাহিত্য সভা ভাল হ'ব যি কি নহওক বসন্ত কুমাৰ গোস্বামীক পুনৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সাহিত্য সভাক ভালকৈ পৰিচালিত কৰিব পাৰিব বুলি আমি ভাবিছোঁ শেষত বসন্ত কুমাৰ গোস্বামীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ সাহিত্য সভাক তেওঁ ভালকৈ পৰিচালিত কৰি আগুৱাই লৈ যাব বুলি আমি আশা কৰিছোঁ এই সমগ্ৰ ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ